আজিৰ ভিডিঅ'ত আমি জানিম যে বয়স কেনেকৈ হিচাপ কৰে বা তাৰ সঠিক নিয়মটো কি। অ'কে, তো আমি এই ফৰ্মেটত লিখিম। আজিৰ ডেট যিটো আছে আমি ওপৰত লিখিম। তো আমি ওলোটাকৈ লিখিম, বছৰটো প্ৰথমত লিখিম। আজিৰ ডেটটো আছে 2026 অগষ্টৰ 15 তাৰিখ। তো অগষ্টটো কিমান মাহ আছে? 8 আহে আৰু 15 তাৰিখ আছে। অ'কে, তো জন্মৰ তাৰিখ আমি ধৰি লৈছোঁ 2007। 2007 ডিচেম্বৰ 12 ডিচেম্বৰ আৰু ইয়াত থাকিল কিমান আৰু দিনটো ধৰিলোঁ আমি 20। অ'কে, তো আমি বিয়োগ কৰিম। বিয়োগ কৰোঁতে আমি ইয়াৰ পৰা কৰিম। 15 দিনৰ পৰা 20 দিন মাইনাছ কৰিব লাগে। তো ইয়াত আছে সৰুৰ পৰা ডাঙৰটো মাইনাছ নহয়, তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা ঋণ কৰিম। মানে কিমান দিন ঋণ কৰিম? এক মাহত কিমান দিন? 31 ডেইজ। 8 নম্বৰ মাহটো অগষ্ট আছে 31 মান্থ। অ'কে, 31ৰ পৰা 31ও আমি এড কৰিম। 31টো আমি এড কৰিম। তো 31টো আমি 15 লগত এড কৰিম। কিমান হ'ব? 46। ইয়াত থাকিব 46ৰ পৰা আমি মাইনাছ কৰিম 20। 2ৰ পৰা 2 গ'লে 4ৰ পৰা 2 গ'লে 2। অ'কে, ইয়াত আহিব 26। ইয়াত কিমান? 7ৰ পৰা 12 নাযায়, যিহেতু 12টো ডাঙৰ। তো ইয়াৰ পৰা আমি 1 আনিম। 1 আনিম মানে কিমান বছৰ আনিম? কিমান মাহ আনিম? 1 বছৰ আনিম মানে মাহটো আনিম 12 মাহ। 12 আমি 7ৰ লগত আমি কি কৰিম? 12 আমি 7ৰ লগত আমি এড কৰি দিম। কিমান হ'ব? 19। তো ইয়াত আহিব 19। 7 যিহেতু ইয়াৰ পৰা 1 নিলোঁ, ইয়াত 7। 19ৰ পৰা আমি 12টো মাইনাছ কৰিম। এই 12টো মাইনাছ কৰিম। কিমান হ'ব? 7ৰ পৰা 9ৰ পৰা 2 গ'লে 7, ইয়াত 0। অ'কে, 7 মান্থ। আৰু ইয়াত থাকিব কিমান? ইয়াত 5। যিহেতু আমি ইয়াৰ পৰা ধাৰ লৈছোঁ, ইয়াত 5 থাকিব। 5ৰ পৰা 7 নাযায়, আমি ইয়াৰ পৰা 1 আনিম। কিমান হ'ব? 15 হৈ যাব। 15ৰ পৰা 7 গ'লে কিমান? 8। অ'কে, ইয়াত কিমান থাকিল? 1। যিহেতু ইয়াৰ পৰা ধাৰ লৈছিলোঁ, ইয়াত 1। 1ৰ পৰা 0 গ'লে 1। 0ৰ পৰা 0 গ'লে 0। 2ৰ পৰা 2 গ'লে 0। বয়সটো হ'ল 18 বছৰ 7 মাহ আৰু 26 ডেইজ। অ'কে।